কোনটো মৰা হৈছিল এইটো সিংজুৰজিত ন তাৰ লগত ৰঙাটোৱে বেলেগ এটা ৰাইফল চাচাই লৈ গৈছিল হয় হয় তাতো নাম কৰি দিছে কি তেতিয়া মানে সেইটো এইটো মহ 18খন চাইকেল আনিছিলে 18খন চাইকেল তাৰপিছত মহৰ পোৱালি এটা মহৰ পোৱালি এটা অনা হৈছিলে আৰু এইটো মহটো কিমান দি অনা হৈছিলে তেতিয়া এজোৱা আনিছিলে 1,74,000 কিমান বছৰ ৰখা হৈছিলে 3 বছৰ আহিছিল 3 বছৰ ৰখা হৈছিলে ন তাৰপিছত মৰিয়ে থাকিল তাৰ লগত মৰিয়ে গ'ল 3 বছৰ ৰখা হৈছিলে পিছত মৰিয়ে থাকিল এইটো মহ হায়েষ্ট 26 মিনিট যুঁজিছিল নে এয়া হেৰিৰ লগত 32 মিনিট হৈছে ইনচেট আলি দলবাৰী মহটো এই ডাঙৰ মহটো যায় ইনচেট আলি এতিয়া বেচিলে যায় যে এয়া বাও পিছত যে বেচিছে বেছিটো মহ কেতিয়া অনা হৈছিলে কেতিয়া ৰখা হৈছিলে এইটো কিমান বছৰৰ কথা এইটো 2014 আনিছে 2014 মানে এতিয়াৰ পৰা কিমান 12 বছৰমান হ'ব পাৰি চ' যুঁজৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰেনে চৰকাৰৰ যিটো গুৱাহাটী হাইকোৰ্টে যিটো ক'লে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় যিটো ক্ৰিয়া হিচাপে কৈ দিম বুলি কৈছিলে হয় সদনত সেইটো বিলটো পাছ কৰাই দিলে ভাল হয় আৰু হয় নহ'লেতো মহবিলাক নাথাকে আমিনো ইয়াৰ মহ ইমান কষ্ট কৰি কিয় ৰাখোঁ যুঁজোৱাৰ কাৰণে ৰাখিছোঁ হয় নহ'লে আমি বেছি পেলাম কাটাত যাব হয় যুঁজ নহ'লেতো আমি নাৰাখোঁ মহ মোৰ নিচিনা কোনেও নাৰাখে কোনেও যুঁজৰ কাৰণেহে ৰাখি আছোঁ মহটো হয় হয় এতিয়া প্ৰকৃতি প্ৰেমীয়ে কি জানে আমি কিমান কষ্ট কৰিছোঁ নিজৰ ল'ৰা ছোৱালী থাকি বেছি মৰম কৰি ৰাখিছোঁ ঘাঁহ নাখালে খুৱাই দিওঁ হয় ঘাঁহ নাখালে আমি চিকিৎসা কৰোঁ কিবা এটা অসুবিধা হ'লে আমি চিকিৎসা কৰোঁ হয় নিজৰ ল'ৰা ছোৱালী থাকি বেছি মৰম কৰি ৰাখিছোঁ হয় হয় শুনিলে প্ৰকৃতি প্ৰেমীয়ে মহ এটা ৰাখি পাইছে না তাৰ তেওঁলোকৰ ছাগলী পোৱালি এটা আছে সিহঁতে একো নাজানে হয় মুখতে প্ৰকৃতি প্ৰেমী হ'লে হ'ব নেকি এটা পৰম্পৰা ঐতিহ্যৰ পৰা হৈ আছে আহোম স্বৰ্গদেউৰ দিনৰ পৰা হয় হয় সেইটো আমি ৰক্ষা কৰি আহি আছোঁ জাতি নিৰ্বিশেষে সেইটোৱে আহ্বান আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ হয় হয় শুনিলে আপোনালোকে ধন্যবাদ আপোনাক চ' ৰাইজ আপোনালোকে শুনিলে চ' বহুত সুন্দৰ কথা ক'লে কিন্তু বহল হ'ল বহুতখিনি কিন্তু ঘূৰিছে আৰু বয়স হ'লে লাহে লাহে হ'ব এইখিনি বহলো হ'ব অলপ দীঘলো হ'ব অলপ গৃহস্থই কোৱা মতে কাতি মাহত দাঁতি উঠাবলৈ কৈছে এবছৰ হোৱা নাই বুলি কৈছে এবছৰ হোৱা নাই ন হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক চ' আজি আহিলোঁ আপোনালোকক পুখুৰীদাৰ মহটো দেখাবৰ বাবে চ' বহুতে কমেণ্ট কৰি আছিলে চ' সময় নোপোৱাৰ বাবে আহিব পৰা নাছিলোঁ চ' মাজতে এদিন আহিছিলোঁ তেখেত ঘৰত নাছিলে যাৰ কাৰণে আপোনালোক দেখাব পৰা নাছিলোঁ চ' আজি আহিলোঁ আহি পেলাই আপোনালোক দেখাম বুলি চ' তেখেতৰ ঘৰত আহিলে চ' ফাইনেলি আপোনালোকক দেখাম চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যিসকলে চাম বুলি ভাবি আছিলে সকলোৱে কমেণ্ট কৰিব আৰু প্ৰতিজন ব্যক্তিয়ে এইটো কথা লাইক কৰি দিব চ' স্কিপ নকৰি পেলাই বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এয়া আপোনালোকৰ সন্মুখত পুখুৰীদাৰ মহটো চ' মাজতে এবাৰ আহি পেলাই আপোনালোকৰ ভিডিঅ' যেতিয়া কৰিছিলোঁ তেতিয়া আপোনালোকক বহুতে চাইছিলে বহুতো মৰম দিছিলে চাওক আহি পেলাই আকৌ আপোনালোকক দেখাব বুলি আহিলোঁ বহুত সুন্দৰ সজা মহ চাই লওক নোমবিলাক লাহে লাহে পৰি গ'ল ন যুঁজৰ সময় গৈছে ন এতিয়া লাহে লাহে পৰিব আকৌ যুঁজৰ সময়ত আহি আছে আকৌ ন চাই লওক এইটো জেগাটো আপোনালোকে চিনি পাই চেম্পিয়নক ৰখা হৈছিলে ইয়াতে চাই লওক চাই লওক বহুত সুন্দৰ মহটো চ' মহটো চাই আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰিব জনাবলৈ নাপাহৰিব চাওক আৰু খোৱা বোৱাত ই বহুত খায় নিজে নিজে খাই থাকে চাওক বহুত সজা মহটো পিছফালৰ পৰাও দেখাই দিওঁ আপোনালোকক মহটো ৰাখিবলৈতো কোনো অসুবিধা হোৱা নাই ন একো নাই গাহৰ কাৰণে অসুবিধা হৈছে নে কিবা কাষ আছে ন কিনি আনো তাৰপিছত মাকৈ খেতি কৰিছিলে আপুনি ন লগৰ আছে ন এনে গাহ কিনি খোৱালে কিমান ডেইলি কিমান যায় 300 টকা হ'লে হৈ যায় 300 টকা হৈ যায় ন হয় হয় 300 টকা অলপমান ঈদ বুলি পেলাই হয় হাঁহ বজাৰটো উঠিছে অলপ ন পিছত আকৌ কমি যাব আকৌ
কমি যাব 300 টকা ঘাঁহ হ'লে হয় শুনিলে এনে ঈদৰ কাৰণে অলপ গাখৰ দামটো বাঢ়ি গৈছে বাৰু কিন্তু হ'লেও ঈদ গুচি গ'লে আকৌ দামটো কম হৈ যাব 300 টকাৰ গাহ হ'লে হৈ যায় বাৰু চাওক কিন্তু চেম্পিয়নৰ কাৰণেতো বহুত লাগিছিলে তাত 500 টকা ঘাঁহ 500 টকা গাহ লাগিছিলে চাওক আৰু মহটো বহুত ৰেকৰ্ড কৰা এটা মহ বহুত ৰেকৰ্ড কৰিছে চ' আপোনালোকক ইতিমধ্যে চববিলাক গম পালেই মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱেই চ' এতিয়া কেৱল অহা বছৰ সুন্দৰকৈ যুঁজখন হ'ব লাগে আৰু ধামাকা যুঁজ যুঁজিব লাগে চাওক নম্বৰ গুচি গ'ল লাহে লাহে আকৌ আহিব নম্বৰ আহি আছে অলপ চাই লওক চ' যুঁজৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰেনে চৰকাৰৰ যিটো গুৱাহাটী হাইকোৰ্টে যিটো ক'লে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় যিটো ক্ৰিয়া হিচাপে কৈ দিম বুলি কৈছিলে হয় সদনত সেইটো বিলটো পাছ কৰাই দিলে ভাল হয় আৰু হয়। ৰাইজৰ নহ'লেতো মহবিলাক নাথাকে থাকে আমিনো ইয়াৰ মহ ইমান কষ্ট কৰি কিয় ৰাখোঁ যুঁজোৱাৰ কাৰণে ৰাখিছোঁ হয় নহ'লে আমি বেছি পেলাম কাটাত যাব হয় যুঁজ নহ'লেতো আমি নাৰাখোঁ মহ মোৰ নিচিনা কোনেও নাৰাখে নাৰাখে কোনেও যুঁজৰ কাৰণেহে ৰাখি আছোঁ মহটো হয় হয় এতিয়া প্ৰকৃতি প্ৰেমীয়ে কি জানে আমি কিমান কষ্ট কৰিছোঁ নিজৰ ল'ৰা ছোৱালীক থাকি বেছি মৰম কৰি ৰাখিছোঁ ঘাঁহ নাখালে খুৱাই দিওঁ হয় ঘাঁহ নাখালে আমি চিকিৎসা কৰোঁ কিবা এটা অসুবিধা হ'লে আমি চিকিৎসা কৰোঁ হয় নিজৰ ল'ৰা ছোৱালীক থাকি বেছি মৰম কৰি ৰাখিছোঁ হয় হয় শুনিলে প্ৰকৃতি প্ৰেমীয়ে মহ এটা ৰাখি পাইছে না তাৰ তেওঁলোকৰ ছাগলী পোৱালি এটা আছে সিহঁতে একো নাজানে কোনে জানে হয় মুখতে প্ৰকৃতি প্ৰেমী হ'লে হ'ব নেকি এটা পৰম্পৰা ঐতিহ্যৰ পৰা হৈ আছে আহোম স্বৰ্গদেউৰ দিনৰ পৰা হয় হয় সেইটো আমি ৰক্ষা কৰি আহি আছোঁ জাতি নিৰ্বিশেষে সেইটোৱে আহ্বান আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ হয় হয় শুনিলে আপোনালোকে ধন্যবাদ আপোনাক চ' ৰাইজ আপোনালোকে শুনিলে চ' বহুত সুন্দৰ কথা ক'লে চ' যুঁজখন যদি নহয় তেতিয়াহ'লে ইমান সুন্দৰ মহ ডাঙৰ মহবিলাক কাটাত গুচি যাব কাৰণ মহৰ মালিকসকলে মহ ৰাখি পেলাই কৰিব যদি যুঁজ নাথাকিলে মহ ৰাখি পেলাইতো কোনো লাভ নহ'ব যাৰ কাৰণে মহবিলাক বেছি দিয়া হ'ব আৰু কাটাত দিলেতো গোটেই মানে মহবোৰ কাটাতে যাব কাৰণ বেলেগ কোনো উপায় নাই ন আৰু পিছত বেলেগ ৰাস্তা একো নাই পিছত মানে মহবোৰ লাহে লাহে নাইকিয়া হৈ যাব আৰু মাইকী মহবোৰহে ৰৈ যাব চ' সেইটো কাৰণে চৰকাৰলৈ অনুৰোধ চ' যুঁজখন হ'ব লাগে চ' ৰাইজ আপোনালোকৰ মতামত আপোনালোকক জনাব সকলোৱে কমেণ্ট কৰিব যুঁজখন হ'বৰ কাৰণে চ' চৰকাৰলৈ এইটোৱে অনুৰোধ চাই লওক বহুত সুন্দৰ মহটো বহুত সদা মহটো আগতে আহিছিলে আপোনালোকে বহুত মৰম দিছিলে চ' আকৌ আহিলোঁ আপোনালোকক দেখাৰ বাবে চাওক মহটো এইবছৰ বহুত সুন্দৰ যুঁজিছে এখনো হাৰা নাই ছখন যুঁজাইছে এখনো হাৰা নাই আৰু এখন যুঁজতো 40,000 টকা পাইছিলে প্ৰাইজ হিচাপত তো আপোনালোকে সম্পূৰ্ণখিনিতো আগৰ ভিডিঅ'ত আপোনালোকে কৈছোঁৱেই চাওক বহুত সুন্দৰ সজা আৰু খোৱা বোৱাত বহুত ভাল নিজে খাই থাকে চাওক আৰু গঁড়ালটো কিন্তু কিমান চাইছেনে গঁড়ালটো বহুত সুন্দৰ শিংযোৰ লাহে লাহে অলপ দীঘল হৈ আছে ন নাই চেহেৰা বাৰু ঠিকেই আছে বাৰু এতিয়া নাই ক্ষীণাই যোৱা নাই ঠিকেই আছে আগৰ মানে এতিয়া নোমবোৰ পৰি গ'ল ন দেখা তেনেকুৱা লাগিছে নোমবোৰ পৰি যোৱাৰ কাৰণে এনেকুৱা লাগিছে নোমবোৰ আহি গ'লে আকৌ ঠিক হৈ যাব ঠিকে আছে স্বাস্থ্য পাতি ঠিকে আছে বেয়া হৈ যোৱা নাই নোমবোৰ কেৱল পৰি যোৱাৰ কাৰণে এনেকুৱা লাগিছে কিন্তু স্বাস্থ্য পাতি সুন্দৰেই হৈ আছে চ' নোমবোৰ আহি গ'লে ধুনীয়া লাগিব নোমবোৰ পৰি গ'লে এনেও মানে দেখাত অলপ বেয়া যেন লাগে ন নোমবোৰ আহি গ'লে ধুনীয়া লাগিব আকৌ চাওক চ' ৰাইজ আপোনালোকে কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব চাওক বহুত সুন্দৰ মহ চাওক গঁড়লটো চাওক চেম্পিয়নৰ নিচিনাই গঁড়ল ইয়াৰ চাইছেনে বহুত বহল কিন্তু ইয়াৰ গঁড়লটো আৰু শিংযোৰ অলপ দীঘল হ'ল ন অলপখিনি দীঘল হ'ল চাওক মজা চ' চৰকাৰলৈ অনুৰোধ যাতে যুঁজখন হয় আৰু অহা বছৰ যদি যুঁজখন হয় চ' অহা বছৰ যদি যুঁজখন হয় প্ৰথম ক'ত নিবা আহঁতগুৰি নিবানে আহঁতগুৰি ন চ' প্ৰথম যুঁজখন হ'লে আহঁতগুৰি নিব শুনিলে আপোনালোকে চাওক এয়া আপোনালোকৰ সন্মুখত পুখুৰীদাৰ মহটো মাখি বহুত অসুবিধা কৰে ন মাখি হ'লেও ইয়াত মানে অলপ কম মাখি দেখিছোঁ কিন্তু সেই এইটো মকবুলা মহটো ভিডিঅ' কৰিব গৈছিলোঁ যে মাখি একদম বহুত মাখি ক'ত নাই চিঙা নাই নহয় চিঙা নাই কোনটো তাৰতো নাকৰ ফালে লক্ষ্য কৰা নাই মই ক'ব নোৱাৰোঁ মকবুলা মহটো অলপখিনি শুকাইছে বাৰু আৰু মই আগতে গৈছিলোঁ এমাহৰ ওপৰত হৈ গ'ল নেকি জেলত কি হ'ল কি হৈছিলে
এইটো কি দিয়া হয় লিভাৰ লিভাৰ ন চাই লওক 800 টকা লিটাৰ বাহ চাওক প্ৰাইজ 800 টকা লিটাৰ লিভাৰ খুৱাই আছে ঔষধ চ' এনেকুৱা ঔষধ ডেইলি খোৱা হয়নে ৰেগুলাৰ খোৱা ৰেগুলাৰ খুৱাই থকা হয় যে ঔষধত কিমান টকা যায় চ' মানুহক যেনেকৈ মৰম কৰা হয় তাতকৈ বেছি মৰম কৰা হয় মহৰ চাওক লিভাৰ খুৱাই চাওক স্বাস্থ্য পাতি আৰু ঠিকেই হৈছে বাঢ়িছে হয় অলপ স্বাস্থ্য পাতি স্বাস্থ্য আগতকৈ বাঢ়িছে কিন্তু মানে নোমবোৰৰ কাৰণে ধৰিব পৰা নাযায় স্বাস্থ্য বাঢ়িছে কিন্তু বাৰিষালৈ আল্লাই দিলে আৰু বনাই দিম হৈ যাব সুন্দৰ হৈ যাব আল্লাই ভালে ভালে আছিলে হয় হয় ৰাইজৰ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব ৰাইজক আপুনি কেতিয়াও সম্পত্তি আমি ৰাখাহে গৰাকী হয় হয় আপোনাৰ পক্ষত মানে বিপক্ষত নেগেটিভ কমেণ্ট কেতিয়াও কোনেও নকৰে কাৰণ আপুনি ৰাইজক ইমান সুন্দৰ সুন্দৰ মহ দেখুৱাইছে ইমান মানে যুঁজ দেখাইছে ইমান চেম্পিয়নক আপুনি ৰাইজক কি যুঁজ দেখাইছে চেম্পিয়নক হয় হয় চেম্পিয়নৰ বয়সৰ কাৰণেহে বেচিছে বাৰু এটা অসুবিধা হৈছিলে প্ৰব্লেমৰ কাৰণে বেচিছিলে চাই লওক নহ'লে চেম্পিয়নক বিক্ৰী নকৰিলে হয় বাৰু আৰু ইয়াকো এতিয়া ৰাখিছে ৰাইজে আশীৰ্বাদ কৰিব ইয়াকো চেম্পিয়নৰ নিচিনা এই যুঁজাব যিহেতু এই মহটো এতিয়ালৈকে হাৰি যোৱা নাই এই বছৰৰ 6খন যুঁজাইছে গোটেইকেইখন জিকিছে চ' ইয়াকো চেম্পিয়নৰ নিচিনা ৰেকৰ্ডেবল মহ বনাব চাওক চ' পুখুৰীটোৰ নাম আছে আগতে যিটো মহ আছে সেইটোতো যুঁজতে মৰি গৈছিল নে যুঁজতে মৰি গৈছিলে চাওক হেৰিৰ লগত নে ইউনুচালিৰ লগত যুঁজাটো ইউনুচালিৰ লগত থানাগড়ৰ মহটোৰ লগত ত' কেনেকুৱা মহ হয় হয় মাটি পৰ্বতত যুঁজাইছিলোঁ 26 মিনিট যুঁজি আহি 26 মিনিট কাৰ লগত যুঁজিছিল জয়নাল ভকুৱামাৰি জয়নাল এই বুঢ়া মহটো যে এতিয়া কি বুঢ়া নহয় তেতিয়া যোৱা নাছিলে 26 মিনিট যুঁজিছিলে দীঘল বেল কি হৰুৱাইছে মোৰ মহটোক তাৰপিছত মাটি পৰ্বতত তাক হৰুৱাইছে আৰু তেতিয়াতো চাগে মানে প্ৰতিখন যোৱা চাইকেল একদম মহৰ পোৱালি পাইছোঁ মহৰ পোৱালি ন মাটি পৰ্বতত প্ৰথম মহৰ পোৱালি দিছে প্ৰথম সেইখনে পাইছোঁ আৰু যুঁজ হ'লে আমাৰ মৰিগাঁৱত মানে যুঁজ প্ৰাইচবিলাক অলপ বহুত কম দিয়ে কম হয় সেইটো হিচাপত কিবা ক'ব বিচাৰে নেকি এটা মহৰ লগতো মহৰ যিটো খৰচা হয় সেইটো ৰাইজৰ লগত কম্পেয়াৰ কৰিলে কোনো পধ্যে ৰাখিব নোৱাৰে মহ হয় 600তে ৰাখিছে আৰু ৰাইজে হয় হয় ৰখাৰ কাৰণে ভাল লাগিছে বাৰু বহুত কষ্ট কৰি ৰাখিছে এখন ঘৰ চলিব পাৰে যিকেইটা পইচা খৰচ হয় শুনিলে প্ৰাইচ পাতি অলপ কিবা কিবি অলপ বঢ়াই দিলে ভাল লাগে প্ৰাইচটো ভাল দিয়ে আমাৰ নগাঁও বহুত ভাল নগাঁও যেনেকৈ এইটো মই 17 মিনিট যুঁজিছিল নেকি 18 মিনিটেই নে কিমান 40,000 দিছিল যে 21 মিনিট যুঁজিছে কিমান দিছে 40,000 দিছে ঠিকে আছে আমাৰ মৰিগাঁৱত কিন্তু ইমান নিদিয়ে আমাৰ মৰিগাঁৱত কপাহাৰত যুঁজিছিল ন নগাঁও ডিষ্ট্ৰিক্টে পৰে কিন্তু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত অলপ প্ৰাইচ পানী কম দিয়ে যিকোনো হওক যিসকল যুঁজ পাতে অলপ চাব আপোনালোকে অলপ প্ৰাইচ পানী অলপ বেছি দিবৰ কাৰণে যুঁজ কমে পাতক লাগিলে কমেই পাতক হয় ইমান যুঁজ পাতিব নালাগে লাগিলে কমেই পাতক প্ৰাইচ পানী অলপ ভালকৈ ৰাখোঁ তেতিয়া ৰাইজে ভালকৈ মহ যুঁজাব পাৰিব চাওক সুন্দৰ সজা মহটো চ' মহটো চাই আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰি জনাব বহুতে চাম বুলি ভাবি আছিলে চ' ফাইনেলি আজি সময় মিলাই পেলাই আহিলোঁ যিহেতু সময় পোৱা নাযায় তেখেতো বহুত ব্যস্ত মানে বিজি থাকে এবাৰ আহি পেলাই পোৱা নাই ঘৰত যাৰ কাৰণে ভিডিঅ' কৰা নাছিলোঁ আৰু নাথাকিলেও খুলি পেলাই ভিডিঅ' কৰি যাব তথাপি আপুনি নাথাকিলেতো অলপ অসুবিধা হয় ন একো অসুবিধা নাই চাই লওক বহুত সুন্দৰ সজা আমাৰ কাৰণে এইটো কোনো কথাই নহয় হয় হয় সমাজত চলা মানুহ এনেকৈ চলিব নাই সেইটো মানে মই বহুত ভাল পাওঁ কাৰণ বস্তুটো ৰাইজক নিদি পেলাই কাক দিম হয় চাওক বহুত সুন্দৰ আৰু পুখুৰীতে কেনেকুৱা মানুহ আপোনালোকে সকলোৱে জানেই চ' যিটো সময়ত চেম্পিয়ন মহটো আছিলে প্ৰথমবাৰ মই আহিছিলোঁ আৰু চেম্পিয়ন মহক কেতিয়াও মই আগতে ভিডিঅ' কৰা নাছিলোঁ প্ৰথমবাৰ আহি পেলাই চেম্পিয়ন মহটো ভিডিঅ' কৰিছিলোঁ তথাপিও মহটোৰ ওচৰত গৈছোঁ গৈ পেলাই শিঙত ধৰিছোঁ একো অসুবিধা নাই মানুহ যেনেকুৱা ফাইন হয় হয় মানুহ যেনেকুৱা ফাইন মহবিলাকো তেনেকুৱাই ৰাখে আৰু মহবিলাকো তেনেকুৱা যুঁজি পেলাই নাম কৰে ৰাইজক তেনেকুৱা যুঁজ দেখাবলৈ সক্ষম হয় চাওক মহটো চ' সকলোলৈ ধন্যবাদ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ' থেংক ইউ